নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 9 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি লাখ লাখ দুখীয়াসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আসামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে অসমৰ কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত খৰিফ শস্য 2025ৰ বাবে মৰাপাট বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 15 মে 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে মৰাপাট খেতি কৰিছে সেইসকল কৃষকে নিজৰ খেতিডৰাত যদি ক্ষয় ক্ষতি হোৱাৰ পিছত ক্ষতিপূৰণ পাব বিচাৰে তেন্তে 15 মে তাৰিখৰ ভিতৰত কৰিব লাগিব PMFBY আঁচনিত আবেদন, কিয়নো অহা 15 মে তাৰিখ অন্তিম দিন হিচাপে চৰকাৰে ঘোষণা কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আনহাতে শালি ধানৰ বীমাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই 2025। মাটি মাহৰ বাবে বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে শালি ধান খেতি কৰিব, লগতে যিসকল কৃষকে মাটি মাহৰ খেতি কৰিব সেইসকল কৃষকে যদি PMFBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে 31 জুলাই আৰু 15 ছেপ্টেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো যিসকল কৃষকে খেতি বাতি কৰে, খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা যদি প্ৰাকৃতিক দুৰ্যোগ সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে বাধ্যতামূলকভাৱে এইখন আঁচনিত কৰিব লাগিব আবেদন। লগতে যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত লাভ কৰিছে। তাৰপিছত লিখা আছে শস্য বীমাকৰণৰ বাবে কৃষক ৰাইজ অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্য বীমা কৰি শস্যভূমিৰ সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল। তো যিসকল কৃষকে PMFBY আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে অনতি পলমে কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাজ্যৰ জল মিত্ৰসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰাজ্যৰ জল মিত্ৰসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। অসম চৰকাৰে নতুনকৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অসম কেবিনেটৰ শেহতীয়া সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা জল মিত্ৰসকলক বিভাগৰ অন্তৰ্গত গ্ৰাম অঞ্চলৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কামত জড়িত কৰা হ'ব। প্ৰথম অৱস্থাত এই শস্যতাৰ কামৰ বাবে তেওঁলোকক বৰ্তমানৰ পাৰিতোষিক 6,500 টকাৰ উপৰিও অতিৰিক্তভাৱে মাহিলী 1,000 টকাকৈ প্ৰদান কৰা হ'ব। অৰ্থাৎ সৰ্বমুঠ 7,500 টকা মাননি আগবঢ়োৱা হ'ব অসম চৰকাৰৰ ফালৰ পৰা। তাৰপিছত কোৱা হৈছে লগতে পৰিদৰ্শতাৰ ভিত্তিত তেওঁলোকক উদগনি হিচাপে অতিৰিক্তভাৱে 500 টকাৰ পৰা আৰম্ভ কৰি 2,000 টকা প্ৰদান কৰিব অসম চৰকাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটোত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব